নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজি মঙ্গলবাৰ অৰ্থাৎ 17 ছেপ্টেম্বৰ 2024 ইং তাৰিখৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আপোনাৰ আজিৰ দিনটো সুখ আৰু আনন্দৰ মাজেৰেই অতিবাহিত হ'ব। আয় শুভ বুলিয়েই ক'ব পাৰি, যদিও আয় উত্থান পতন হ'ব। সন্তানৰ পৰা কোনো শুভ সংবাদ লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। প্ৰেমত আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব। দিনটোৰ প্ৰথমাৰ্ধত মামলা মোকৰ্দমাত অশুভ হোৱাৰ যোগ দেখা যায়। খৰচ বাঢ়িব পাৰে। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ অশুভ, বন্ধু তথা মিত্ৰৰ অশুভ, শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। সৰু সুৰা ৰোগে আমনি কৰিব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত আধ্যাত্মিক জ্ঞানৰ পোহৰত আপোনাৰ মুখৰ কথাত আজি মৌ বৰষিব। আকস্মিক ধন লাভ কৰিব পাৰে। শত্ৰুৰ প্ৰকোপ ক্ৰমাৎ স্থিমিত হৈ আহিব। কাৰ্যক্ষেত্ৰত শুভ ফল লাভ কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত বৰ এটা ভাল ফল দেখা নাযায়, তথাপি সফলতা আহিব। পাৰিবাৰিক ক্ষেত্ৰত মতভেদৰ স্থিতি দেখা যায়। মিত্ৰ তথা বন্ধুৰ অশুভ, মাতৃৰ অশুভ। দিনটোৰ প্ৰথমাৰ্ধত আয় স্থানত যথেষ্ট শুভফল লাভ কৰাৰ ইংগিত দেখা যায়। হঠাৎ ধন লাভ হ'ব পাৰে। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সহায় লাভ কৰিব। প্ৰেমত আনন্দ লাভ কৰিব। বিদ্যাত ঠিক ঠাক। ব্যৱসায়ৰ ক্ষেত্ৰত মোটামুটিভাৱে পাৰ হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত আপুনি অজ্ঞানতাৰ পৰিচয় দিব। ক্ৰোধ তথা অহংকাৰৰ ফলত জ্ঞান বুদ্ধি লোপ পাব। সন্তানৰ পৰা মানসিক অশান্তি লাভ কৰিব। দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ভাগ্যই লগ নিদিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি ভাগ্যৰ সহায় লাভ নকৰিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। অযথা কাৰ্যত শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব। দিনটোৰ প্ৰথমাৰ্ধ কৰ্মক্ষেত্ৰত আপোনাৰ বাবে অতি মহত্বপূৰ্ণ বুলি বিবেচিত হ'ব। হঠাৎ ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা যায়। পৈতৃক সম্পত্তি লাভৰ ক্ষেত্ৰত থকা বাধাবোৰ ক্ৰমে আঁতৰিব। পাৰিবাৰিক ক্ষেত্ৰত মতভেদৰ স্থিতি দেখা যায়। মিত্ৰ তথা বন্ধুৰ অশুভ, মাতৃৰ অশুভ। শত্ৰু বৃদ্ধি হ'ব, কিন্তু শত্ৰুৰ বলাবল হ্ৰাস পাব। ঋণ বাঢ়িব পাৰে। সৰু সুৰা ৰোগে আমনি কৰিব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত মামলা মোকৰ্দমাত অশুভ হোৱাৰ যোগ দেখা যায়। খৰচ বাঢ়িব পাৰে। আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। পেটৰ গেছ, পেট ফুলা আদি বিভিন্ন খাদ্যৰ হজমৰ সৈতে জড়িত ৰোগত ভুগিব পাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। চৰ্দি, কাহ, জ্বৰ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে। আপুনি পৈতৃক সম্পত্তিৰ বাবে আজি যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধনহানিৰ পূৰ্ণ সম্ভাৱনা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। দিনটোৰ প্ৰথমাৰ্ধত ভাগ্যই আপোনাৰ লগ এৰিব। আপোনাৰ আজি ক্ৰোধ তথা অহংকাৰৰ ফলত জ্ঞান বুদ্ধি লোপ পাব। মানসিক অশান্তিত ভুগিবলগীয়া হ'ব। অযথা কাৰ্যত শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব। প্ৰেমত মতবিৰোধ হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত আয় স্থানত যথেষ্ট শুভফল লাভ কৰাৰ ইংগিত দেখা যায়। হঠাৎ ধন লাভ হ'ব পাৰে। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। সন্তানৰ শুভ, বিদ্যাত শুভ, ব্যৱসায়ত শুভ, দাম্পত্যত শুভ। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ জীৱনসংগীৰ সৈতে কলহ হ'ব পাৰে। ব্যৱসায়ত অশুভ। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। মানসিক অশান্তিত ভুগিবলগীয়া হ'ব। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। দুৰ্ঘটনা হ'ব পাৰে। শৰীৰৰ বিভিন্ন অংগৰ বিষ, হাড়ৰ বিষ অথবা আঁঠুৰ বিষত ভুগিব লগা হ'ব পাৰে। মামলা মোকৰ্দমাত অশুভ হোৱাৰ যোগ দেখা যায়। খৰচ বাঢ়িব পাৰে। আপুনি পৈতৃক সম্পত্তিৰ বাবে যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধনহানিৰ পূৰ্ণ সম্ভাৱনা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। পাৰিবাৰিক ক্ষেত্ৰত মতভেদৰ স্থিতি দেখা যায়। মিত্ৰ তথা বন্ধুৰ অশুভ, মাতৃৰ অশুভ। কাৰ্যক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব। শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। সৰু সুৰা ৰোগে আমনি কৰিব পাৰে। কন্যা
কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব পাৰে। শত্ৰু বৃদ্ধি হ'ব, কিন্তু শত্ৰুৰ বলাবল হ্ৰাস পাব। ঋণ বাঢ়িব পাৰে। মামলা মকৰ্দমাত অশুভ হোৱাৰ যোগ দেখা যায়। খৰচ বাঢ়িব পাৰে। দিনটোৰ প্ৰথমাৰ্ধত জীৱন সংগীৰ সৈতে কলহ হ'ব পাৰে। ব্যৱসায়ত অশুভ। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। আয় হ্ৰাস হোৱাৰ যোগ দেখা যায়। মানসিক অশান্তিত ভুগিবলগীয়া হ'ব। অনৰ্থক শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত পিতৃৰ আশীৰ্বাদ শিৰত লৈ ধৰ্মৰ সহযোগত ভাগ্য উদয়ৰ জৰিয়তে আজি আপুনি জগত জিনিবলৈ সক্ষম হ'ব। মানসিক উৎকৰ্ষ সাধন হোৱাৰ সম্ভাৱনা দেখা যায়। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। সন্তানৰ পৰা শুভ সংবাদ লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে দিনটো অত্যন্ত শুভ হ'ব। প্ৰেমত আনন্দ। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আপোনাৰ সন্তানে আজি আপোনাক মনত দুখ দিব। প্ৰেমত মতবিৰোধ হ'ব। বিদ্যাত বাধা। আয় হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। দিনটোৰ প্ৰথমাৰ্ধত শত্ৰুৰ ওপৰত আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ বাবে অতি মহত্বপূৰ্ণ বুলি বিবেচিত হ'ব। মামলা মকৰ্দমাত শুভফল লাভ কৰাৰ সম্ভাৱনা দেখা যায়। অৱশ্যে খৰচ বাঢ়িব। আকস্মিক ধন লাভৰ সম্ভাৱনা দেখা যায়। দিনটোৰ দ্বিতীয়াৰ্ধত আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। পেটৰ গেছ, পেট ফুলা আদি বিভিন্ন খাদ্যৰ হজমৰ সৈতে জড়িত ৰোগত ভুগিব পাৰে। পৈতৃক সম্পত্তিৰ বাবে যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধন হানিৰ কিছু সম্ভাৱনা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। পাৰিবাৰিক ক্ষেত্ৰত মতভেদৰ স্থিতি দেখা যায়। মিত্ৰ তথা বন্ধুৰ অশুভ, মাতৃৰ অশুভ। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ গৃহত হোৱা কণ্ডলে কাৰ্যক্ষেত্ৰত অতি অশুভ প্ৰভাৱ পেলাব। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ শুভ নহ'ব। বন্ধু তথা মিত্ৰৰ সৈতে মতবিৰোধ হ'ব পাৰে। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ সন্তানে আপোনাক মনত দুখ দিব। প্ৰেমত মতবিৰোধ হ'ব। বিদ্যাত বাধা। ভাগ্যৰ সহায় লাভ নকৰিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। আয় হ্ৰাস হোৱাৰ যোগ দেখা যায়। মানসিক অশান্তিত ভুগিবলগীয়া হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত আপুনি বৈবাহিক জীৱনত সুখৰ মাদকতা লাভ কৰিবলৈ সক্ষম হ'ব। গৃহত কোনো মাংগলিক অনুষ্ঠান হ'ব পাৰে। ব্যৱসায়ত শুভ। নতুন কোনো ব্যৱসায়ত হাত দিব পাৰে। আকস্মিক ধন লাভৰ সম্ভাৱনা দেখা যায়। মানসিক উৎকৰ্ষ সাধন হোৱাৰ সম্ভাৱনা দেখা যায়। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সহায় লাভ কৰিব। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আজি আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সহায় লাভ কৰিব। আজি আপোনাক ভাগ্যই লগ দিব। পিতৃ আৰু ধৰ্মৰ সহায় পাব। দিনটোৰ প্ৰথমাৰ্ধত গৃহত কণ্ডল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ পৰা সহায় সহযোগ লাভ নকৰিব। বন্ধু তথা মিত্ৰৰ সৈতে মতবিৰোধ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। দুৰ্ঘটনা হ'ব পাৰে। শৰীৰৰ বিভিন্ন অংগৰ বিষ, হাড়ৰ বিষ অথবা আঁঠুৰ বিষত ভুগিব লগা হ'ব পাৰে। কাৰ্যক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব। মামলা মকৰ্দমাত অশুভ। খৰচ বাঢ়িব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। পেটৰ গেছ, পেট ফুলা আদি বিভিন্ন খাদ্যৰ হজমৰ সৈতে জড়িত ৰোগত ভুগিব পাৰে। পৈতৃক সম্পত্তিৰ বাবে যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধন হানিৰ কিছু সম্ভাৱনা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি পৈতৃক সম্পত্তিৰ বাবে যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধন হানিৰ কিছু সম্ভাৱনা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। চৰ্দি, কাহ, জ্বৰ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আজি আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সহায় লাভ কৰিব। বৈবাহিক জীৱনত সুখৰ মাদকতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত শুভ। নতুন কোনো ব্যৱসায়ত হাত দিব পাৰে। পিতৃৰ আশীৰ্বাদ শিৰত লৈ ধৰ্মৰ সহযোগত ভাগ্য উদয়ৰ জৰিয়তে আজি আপুনি জগত জিনিবলৈ সক্ষম হ'ব। আয় স্থানত যথেষ্ট শুভফল লাভ কৰাৰ ইংগিত দেখা যায়। হঠাৎ ধন লাভ হ'ব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত সন্তানৰ পৰা শুভ সংবাদ লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। প্ৰেমত আনন্দ।
আজি আপোনাৰ মানসিক উৎকৰ্ষ সাধনৰ সময়। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ মানসিক উৎকৰ্ষ সাধনৰ সময়। অৱশ্যে মানসিক অশান্তিও থাকিব। আজি আপোনাৰ জীৱনসংগীৰ সৈতে মতবিৰোধ হ'ব পাৰে। ব্যৱসায়ত শুভ যদিও অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। দিনটোৰ প্ৰথমাৰ্ধত আপুনি পৈতৃক সম্পত্তিৰ বাবে যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধনহানিৰ কিছু সম্ভাৱনা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। শত্ৰু বৃদ্ধি হ'ব, ঋণ বাঢ়িব পাৰে। আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। শৰীৰৰ বিভিন্ন অংগৰ বিষ, হাড়ৰ বিষ অথবা আঁঠুৰ বিষত ভুগিব লগা হ'ব পাৰে। কাৰ্যক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত গৃহত কণ্ডল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ পৰা সহায় সহযোগ লাভ নকৰিব। বন্ধু তথা মিত্ৰৰ সৈতে মতবিৰোধ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। মামলা মকৰ্দমাত অশুভ, খৰচ বাঢ়িব পাৰে। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি মামলা মকৰ্দমাত অশুভ, যথেষ্ট খৰচ হ'ব পাৰে। শত্ৰু বৃদ্ধি হ'ব, ঋণ বাঢ়িব পাৰে। চৰ্দি, কাহ, জ্বৰ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে। দিনটোৰ প্ৰথমাৰ্ধত ক্ৰোধ আৰু অহংকাৰৰ ফলত আপোনাৰ জ্ঞান বুদ্ধিৰ লোপ পাব। মানসিক অশান্তিত ভুগিবলগীয়া হ'ব। আপোনাৰ সন্তানে আপোনাক মনত দুখ দিব। প্ৰেমত মতবিৰোধ হ'ব, বিদ্যাত বাধা, দাম্পত্যত কলহ। পিতৃ আৰু ধৰ্মৰ সহায় লাভ নকৰিব। দিনটোৰ দ্বিতীয়াৰ্ধত যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা কাৰ্যত আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সহায় লাভ কৰিব। ব্যৱসায়ত শুভ, ভাগ্যৰ সহায় লাভ কৰিব। আয় স্থানত যথেষ্ট শুভফল লাভ কৰাৰ ইংগিত দেখা যায়। হঠাৎ ধন লাভ হ'ব পাৰে। ধন্যবাদ।